পানী লাগিব এইটো মাই এটা অবশ্যই হয় আজি আমি ৰেগুলাৰ এটা চেকিঙত আহিছিলোঁ মোৰ লগত আমাৰ বিশ্বনাথ জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুষ্পাংকৰ পাটিৰ ছাৰ আৰু মই ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা মই আহিছিলোঁ তো আহি পেলাই আমি ৰেগুলাৰ চেকিঙত অলপ চাউলৰ মজুত পালোঁ জোখতকৈ বেছি চাউল দোকানত যিমান থাকিব লাগিছিল তাতকৈ বেছিকৈ মজুতি পালোঁ আৰু সেই মৰ্মে আমি গোটেইখিনি চাউল জুখি পেলাই উলিয়ালোঁ আৰু চাউলৰ পৰিমাণটো পোৱা গ'ল 20 কুইণ্টল 20 কুইণ্টল 36 কেজি 430 গ্ৰামছ আমি চাউল তেওঁলোক গোডাউনত পোৱা গৈছে অন্যান্য বস্তু আৰু পাইছোঁ দালি পাইছোঁ 13 কেজি পেকেট পাইছোঁ চেনি পাইছোঁ 5 কেজি আৰু নিমখ পাইছোঁ 13 কেজি পেকেট ইতিমধ্যে এইখিনি আমি চিজ কৰিছোঁ আমাৰ আইনমতে আৰু গোডাউনটো চিল কৰি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু যিগৰাকী এজেণ্ট আছিলে এজেণ্টৰ নাম অশোক চাহু পুৰণি চেণ্টাৰ চতিয়া ইটাখোলা ৰোডত আৰু তেখেত আমাৰ 1 নম্বৰ চতিয়া সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্য দোকানী গতিকে বৰ্তমান সময়ত কি ধৰণৰ ব্যৱস্থা আইনী প্ৰক্ৰিয়া মতে এতিয়া অলৰেডি এইটো FIR লঞ্চ কৰা হ'ব লোকেল থানাত আৰু আমাৰ ছাপ্লাই বিভাগৰ ফালৰ পৰা আমাৰ যিখিনি আইন প্ৰক্ৰিয়া আছে তেখেতৰ দোকানখন আমি এতিয়া লাইচেঞ্চখন কেঞ্চেল কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ যিখিনি হিতাধিকাৰী আছে তেখেতসকলৰ অসুবিধা নোহোৱাকৈ আমাৰ ওচৰৰ ৰেচন দোকানত আমি পৰৱৰ্তী সময়ত সংলগ্ন কৰি দিম যাতে তেওঁলোকে ৰেগুলাৰ মান্থলি বস্তুখিনি পাই থাকিব ইমান চাউল কেনেকৈ মজুত হ'ল আমি যিটো কৈছোঁ তেওঁ হয়তো কাৰোবাক চাউল দিয়া নাই নহ'বা চাউল ক'ৰবাৰ পৰা আনি ষ্টক কৰিব পাৰে বা ৰাইজৰ হিতাধিকাৰী চাউল নিদিয়াকৈ জমা কৰি ৰাখিছে সেইটো হ'ব পাৰে এটা তদন্ততহে ওলাব সেইখিনি বস্তু পানী লাগিব এইটো মাই এটা অবশ্যই পানী লাগিব এইটো মাই এটা অবশ্যই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ